ৰাজ্যত অব্যাহত প্ৰলয়ংকাৰী বান উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য পানীৰ তলত বানত একেদিনাই 2 শিশুসহ 3জনৰ কৰুণ মৃত্যু বানৰ কবলত ৰাজ্যৰ প্ৰায় 29খন জিলা হেহতীয়াকৈ বানত মৃত্যু হৈছে 58জন লোকৰ বানত ক্ষতিগ্ৰস্ত 21 লাখ লোক এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে ৰাজ্যত অব্যাহত প্ৰলয়ংকাৰী বান উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য পানীৰ তলত বানত একেদিনাই 2 শিশুসহ 3জনৰ কৰুণ মৃত্যু বানৰ কবলত ৰাজ্যৰ প্ৰায় 29খন জিলা হেহতীয়াকৈ বানত মৃত্যু হৈছে 58জন লোকৰ বানত ক্ষতিগ্ৰস্ত 21 লাখ লোক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা হৈছে এই তথ্য বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলা ধুবুৰী 7,97,918 জন লোক আক্ৰান্ত ধুবুৰী জিলাত আৰু আমি জনাই গৈছো যেহেতু ৰাজ্যত অব্যাহত আছে বৰ্তমানেও প্ৰলয়ংকাৰী বান ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে আসলতে প্ৰলয়ংকাৰী বান এক ভয়াবহ বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উজনিৰ পৰা নামনিলৈ প্ৰায় 29খন জিলাৰ ভয়াবহ বানৰ কবলত পৰিব লগা হৈছে উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য বৰ্তমান পানীৰ তলত এক প্ৰকাৰৰ ডুব যোৱাৰ দৰে হৈছে বানত একেদিনাই 2 শিশুসহ 3জনৰ কৰুণ মৃত্যু হৈছে বানৰ কবলত ৰাজ্যৰ প্ৰায় 29খন জিলা বৰ্তমান এক প্ৰকাৰৰ পানীৰ তলত ডুব যোৱাৰ দৰে হৈছে ৰাজ্যৰ 29খন জিলা হেহতীয়াকৈ বানত মৃত্যু হৈছে 58জন লোকৰ হেহতীয়াকৈ মৃত্যু হৈছে আৰু বানত ক্ষতিগ্ৰস্ত হৈছে 21 লাখ লোক আৰু এই তথ্য সদৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলাখন হৈছে ধুবুৰী আনহাতে ধুবুৰী জিলাত আক্ৰান্ত হৈছে বানাক্ৰান্তৰ সংখ্যা 7,97,918 আৰু যেহেতুকে 107টা ৰাজচক্ৰ অন্তৰ্গত 3,535খন গাঁও বানৰ কবলত পৰিছে আৰু সপোনৰ ঘৰখন হেৰুৱাই আসলতে বানাক্ৰান্তই চকুলো টুকিছে কোনোৱে যদি হেৰুৱাইছে আপোন ঘৰখন কোনোৱে আপোনজনক হেৰুৱাৰ দুখত আসলতে দুখত ভুগিছে আসলতে আৰু যেহেতুকে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে প্ৰলয়ংকাৰী বান কেৱল উজনিতে বুলি নহয় আসলতে উজনিৰ পৰা নামনিলৈ প্ৰায় 29খন জিলা বৰ্তমান পানীৰ তলত এক প্ৰকাৰৰ ডুব যোৱাৰ দৰে হৈছে আৰু এক তথ্য অনুসৰি আসলতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা যি তথ্য আসলতে জাৰি কৰা হৈছে এই তথ্য অনুসৰি হেহতীয়াকৈ 58জন লোকৰ মৃত্যু হৈছে বানত আৰু বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 21 লাখ লোক এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল যেহেতু ভয়াবহ বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আৰু বৰ্তমানেও অব্যাহত আছে এই প্ৰলয়ংকাৰী বান আৰু প্ৰলয়ংকাৰী বানত কোনোৱে আপোনজনক হেৰুৱাইছে কোনোৱে আপোন ঘৰখনক হেৰুৱাইছে আৰু এই দুখত আসলতে যেহেতু নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে আৰু আপোন ঘৰখনক হেৰুৱাব লগা হৈছে এই প্ৰলয়ংকাৰী বান আৰু যেহেতুকে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এক তথ্য জাৰি কৰিছে এই তথ্যৰ তৰফৰ পৰা জানিব পৰা গৈছে যে আসলতে হেহতীয়াকৈ বান পৰিস্থিতিত বানৰ কবলত 58জন লোকৰ মৃত্যু হৈছে আৰু ক্ষতিগ্ৰস্ত হৈছে 21 লাখ লোক আৰু যেহেতুকে বানত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ নাম প্ৰকাশ পাইছে জিলাখন হৈছে ধুবুৰী জিলা আৰু ধুবুৰী জিলাত প্ৰায় 7,97,918 জন লোক আক্ৰান্ত হৈছে বানত আৰু পুনৰবাৰ জনাইছো যেহেতু ৰাজ্যত অব্যাহত আছে প্ৰলয়ংকাৰী বান উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য পানীৰ তলত এক প্ৰকাৰৰ ডুব যোৱাৰ দৰে হৈছে আৰু বানত একেদিনাই 2 শিশুসহ 3জনৰ কৰুণ মৃত্যু বানৰ কবলত 29খন জিলা আৰু 58জন লোকৰ মৃত্যু হৈছে বানত 21 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে এই তথ্য সদৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে আৰু বানত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাখন হৈছে ধুবুৰী প্ৰায় 7,97,918 জন লোক আক্ৰান্ত হৈছে ধুবুৰী জিলাত আৰু 107টা ৰাজচক্ৰ অন্তৰ্গত 3,535খন গাঁও বানৰ কবলত পৰিছে আৰু 68,768.5 হেক্টৰ শস্যৰ মাটিকালি প্লাবিত হৈ পৰিছে বানত